ষ্টুডিঅ'ত মই চুম লৈছো প্লাস ষ্টৰী ফাৰ্ষ্ট অন টাইম বিগ ব্ৰেকিং গৌৰীপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন টেংকাৰৰ সৈতে দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী আৰ্টিকাৰ এতিয়া এখন টেংকাৰৰ সৈতে যাত্ৰীবাহী আৰ্টিকাৰ এক ভয়ংকৰ ঘটনা হৈছে যাৰ বাবে এতিয়া গৌৰীপুৰত এক তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে লৈছো সবিস্তাৰে এই খবৰ গৌৰীপুৰৰ ৰঙামাটিৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তাৰ পাছতে সমগ্ৰ গৌৰীপুৰত এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে অইল টেংকাৰত খুন্দা মাৰিছে তীব্ৰবেগী আৰ্টিকা বাহনে ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে শিশু মহিলাসহ 5জনকৈ লোক ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈছে গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰে আমি সেয়া জনাই আছো যে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গৌৰীপুৰৰ ৰঙামাটিৰ যি 17 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে অইল টেংকাৰত খুন্দা মাৰিছে তীব্ৰবেগী আৰ্টিকা বাহনে ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে শিশুসহ লগতে মহিলা আৰু 5জনকৈ লোক ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পাছতেই পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাছিল তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আমি জনাই আছো এই খবৰ এতিয়া যে গৌৰীপুৰৰ ৰঙামাটিত যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছে এখন অইল টেংকাৰত খুন্দা মাৰিছে তীব্ৰবেগী আৰ্টিকা বাহনে ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে শিশু মহিলাসহ 5জনকৈ লোক এতিয়া কেইবাজনো লোক আহত হৈছে এই দুৰ্ঘটনাত শিশু আছিলে লগতে মহিলা আছিলে সৰ্বমুঠ 5জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে তাৰ পাছতে এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি জনাই আছো প্লাস ষ্টৰী ফাৰ্ষ্ট অন টাইম বিগ ব্ৰেকিং গৌৰীপুৰৰ ৰঙামাটিৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে টেংকাৰৰ সৈতে দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী আৰ্টিকাৰ এখন টেংকাৰৰ সৈতে দুৰ্ঘটনা সংঘটিত হৈছে গৌৰীপুৰৰ যি ৰঙামাটি আছে সেই ৰঙামাটিৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আমি জনাই আছো সেই বিগ ব্ৰেকিং নিউজ দেখিবলৈ পাইছে কিদৰে ঘটনাস্থলীত এতিয়া বহুতো লোক উপস্থিত হৈছে বহুতো লোক উপস্থিত হৈ ঘটনাস্থলীৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ লগতে তেওঁলোকে প্ৰত্যক্ষ কৰে দেখিবলৈ পোৱা গৈছে যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে 5জনকৈ লোক আহত হৈছে সেই 5জনকৈ আহত লোকক চিকিৎসালয়লৈ লৈ যোৱা হয় আমি জনাই আছো এই খবৰ এতিয়া অইল টেংকাৰত খুন্দা মাৰিছে তীব্ৰবেগী আৰ্টিকা বাহনে ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈছে গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে এখন অইল টেংকাৰত খুন্দা মাৰিছে এই বাহনখনে আমি জনাই আছো এই খবৰ যে টেংকাৰৰ সৈতে দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী আৰ্টিকাৰ তাৰপিছতে গৌৰীপুৰ আৰক্ষীয়ে ঘটনাস্থলীত গৈ উপস্থিত হৈ আহত কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বিশ্বংকৰ সহায়ত বিস্তাৰিত প্ৰকাশ কৰিছে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গৌৰীপুৰত সেই ঘটনাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গৌৰীপুৰৰ যি ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে শিশু মহিলাসহ আৰু 5জনকৈ লোক এই ঘটনাত শিশু আৰু মহিলাসহ 5জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ট্যাঙ্কার আর সৰু গাড়ীৰ 4চকীয়া বাহনটো স্পীড বেছি আছিলে ট্যাঙ্কাৰত খুন্দা মাৰাৰ ফলত হয়তো গাড়ীত 5জন আছিল 2জন সৰু বাচ্চা আৰু এটা মাইকী 5জন মানুহ আছিল কিন্তু সেই মাইকীটো আৰু বাচ্চা দুটা বেছি ইনজুৰ্ড ড্ৰাইভাৰটো ইনজুৰ্ড এজন মতা মানুহ সুস্থভাৱে আছে বাকীকেইটা ইনজুৰ্ড ভাল জখমী সিহঁতক লগে লগে ৰাইজে উদ্ধাৰ কৰি মেডিকেলত পঠাইছে এতিয়া গাড়ী দুটা দুফালে আছে ইতিমধ্যে আমাৰ গৌৰীপুৰ থানাৰ পৰা আটানী আউটপোষ্টৰ পৰা ইহঁতৰ প্ৰশাসন আহি পাইছে বাকি বৰ্তমান পৰিস্থিতি শান্ত রাঙামাটি পার্ট 2 17 নম্বর হাইওয়ে ট্যাঙ্কার আর সৰু গাড়ীৰ 4চকীয়া বাহন
এই বাহনটোৰ স্পীড বেছি আছিলে, টেংকাৰত খুন্দা মাৰিলে, খুন্দা মাৰাৰ ফলত হয়তো গাড়ীত 5 জন আছিল, 2 জন সৰু বাচ্চা আৰু এটা মাইকী, 5 জন মানুহ আছিল। কিন্তু সেই মাইকীটো আৰু বাচ্চা দুটা বেছি ইনজুৰ, ড্ৰাইভাৰটো ইনজুৰ। এজন মতা মানুহ সুস্থভাৱে আছে, বাকীকেইটা ইনজুৰ, ভাল জখমী। ইহঁতক লগে লগে ৰাইজে উদ্ধাৰ কৰি মেডিকেলত পঠাইছে। এতিয়া গাড়ী দুটা দুফালে আছে। ইতিমধ্যে আমাৰ গৌৰীপুৰ থানাৰ পৰা আটানী আউটপোষ্টৰ পৰা ইহঁতক প্ৰশাসন আহি পাইছে। বাকী বৰ্তমান পৰিস্থিতি শান্ত। ৰাঙামাটি পাট্টু 17 নম্বৰ হাইৱে। টেংকাৰ আৰু সৰু গাড়ীৰ 4-চকীয়া বাহন, বাহনটোৰ স্পীড বেছি আছিলে, টেংকাৰত খুন্দা মাৰিলে, খুন্দা মাৰাৰ ফলত হয়তো গাড়ীত 5 জন আছিল, 2 জন সৰু বাচ্চা আৰু এটা মাইকী, 5 জন মানুহ আছিল। কিন্তু সেই মাইকীটো আৰু বাচ্চা দুটা বেছি ইনজুৰ, ড্ৰাইভাৰটো ইনজুৰ। এজন মতা মানুহ সুস্থভাৱে আছে, বাকীকেইটা ইনজুৰ, ভাল জখমী। ইহঁতক লগে লগে ৰাইজে উদ্ধাৰ কৰি মেডিকেলত পঠাইছে। এতিয়া গাড়ী দুটা দুফালে আছে। ইতিমধ্যে আমাৰ গৌৰীপুৰ থানাৰ পৰা আটানী